শৃংখল চলিহাৰ সৈতে যুদ্ধ কৰিবলৈ প্ৰস্তুত নেমচুৰ সভাপতি বদৰুল ইছলাম। সঘনাই বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা বীৰ লাচিত হেৰাৰ নেতাক উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। শৃংখল চলিহা নিজৰ গাটোই মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে, যুদ্ধ কৰিব শৃংখল চলিহাৰ ক্ষমতা আছে নেকি? ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয়, হেংদান লোৱাৰ কথা ক'লে হয়, কাৰোবাক ওচৰতে দিলে হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয়। কিন্তু শৃংখল চলিহা অমুছলমান হোৱাৰ বাবে এই শৃংখল চলিহাক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাই। কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু নেমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত বিহুতীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত গণৰাজ্য দিৱসত তীৰ জোৱা খেল, মদ ভাং, বাল্য বিবাহ ইত্যাদি সামাজিক ব্যাধি ৰোধ কৰিবলৈ বিশেষ সজাগতা নেমচুৰ। সভাত নেমচুৰ সভাপতি বদৰুল ইছলামে শৃংখল চলিহাৰ সৈতে যুদ্ধ ঘোষণা কৰে। শৃংখল চলিহাই হেংদাং লৈ যুদ্ধ কৰাৰ কথা কোৱাৰ পৰিৱৰ্তে নেমচুৰ সভাপতিজনে সংখ্যালঘু ৰাইজক কিতাপ বহী কলমেৰে যুদ্ধ কৰি প্ৰস্তুত হ'বলৈ আহ্বান জনায়। আমি কলমেৰে যুদ্ধ কৰি শৃংখল চলিহা নামৰ চান্দাবাজীজনক দমন কৰিব লাগিব বুলি মন্তব্য কৰে নেমচুৰ সভাপতিজনে। কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব, DC হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব, আমেৰিকাত চাকৰি পাব, জাপানত চাকৰি পাব, ফ্ৰান্সত চাকৰি পাব, আমি তাৰ কাৰণে লাগি আছোঁ, আমি যুদ্ধ কৰিবলৈ লগা নাই। শৃংখল চলিহাই চান্দাৰ বাবে বিতৰ্কিত মন্তব্য কৰে বুলিও উভতি ধৰে নেমচুৰ সভাপতিগৰাকীয়ে। আমি কলমেৰে সংগ্ৰাম কৰি সমাজখনৰ শৈক্ষিক দিশত আগুৱাই লৈ গ'লেহে আমি যুদ্ধত জয়ী হ'ব পাৰিম বুলি তেওঁ মন্তব্য কৰে। ধুলাৰ পৰা হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, নেশ্যনেল টিভি। শৃংখল চলিহাৰ কোনো দাম নাই, শৃংখল চলিহাৰ কোনো মূল্য নাই, শৃংখল চলিহাৰ কোনো কাম নাই। শৃংখল চলিহাৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইছ্যু মানে তেওঁ প্ৰচাৰ কৰে, প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে, বেলেগ একো কাম নাই। চিতু বড়ো আৰু এইটো কি নাম পাহৰি যাওঁ মানুহজনৰ, শৃংখল চলিহা কোনো কাম নাই। মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে। কাৰণ চাওক, বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে, সেই শ্ৰমিকসকলক তেওঁলোকে মাৰপিট কৰিছিল, তাৰ পৰা খেদি দিছিল, উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল। কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটা ভাটাৰ মালিকৰ লগত বহিলে, ইটা ভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল, প্ৰেম হৈ গ'ল, তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল। এয়ে হৈছে কোটিটকীয়া ৰহস্যজনক প্ৰশ্ন। ধন্যবাদ।